আজি আমি এই ভিডিওটোত সায়েন্সৰ বিষয়ে আলোচনা কৰিম যে সায়েন্স বিজ্ঞান বিষয়টো আমি মেট্ৰিকৰ বাবে কি দৰে প্ৰস্তুতি চলাব লাগে মই এই ভিডিওটো এই কাৰণে প্ৰস্তুতি ভিডিওটো আগবঢ়াই আছো কাৰণ মই নিজেও ভাল মাৰ্কছ পাইছিলো মেট্ৰিকত আৰু ইয়াৰ উপৰি মই যোৱা 5 বছৰ বহু ল'ৰা-ছোৱালীক মেথছ সায়েন্সত 100 মাৰ্কছ মই নিজে গাইড কৰি পোৱাইছো তেওঁলোকক গতিকে এটা প্ৰেক্টিকেল এপ্ৰোচ আনিম ধুনীয়াকৈ পঢ়িব লাগিব একো ষ্ট্ৰেছ নলোৱাকৈ আমি কি দৰে সায়েন্স সাবজেক্টটো পঢ়ি যাম ঠিক আছে তো পোনপ্ৰথমে মই একবাৰ তোমালোকক বস্তুখিনি দেখাই দিব বিচাৰিছো সায়েন্স আমাৰ সায়েন্সৰ যিখিনি চেপ্টাৰ হেখিনি আমি তিনটা ভাগত ভগাব পাৰো কি কি প্ৰথম চেপ্টাৰটো হ'ব কেমিষ্ট্ৰি চেপ্টাৰ কেমিষ্ট্ৰি কি থাকে 1 পৰা 5 নম্বৰ লৈকে কেমিষ্ট্ৰি চেপ্টাৰ থাকে তাৰপিছত আমাৰ বায়োলজি চেপ্টাৰ এটা থাকে কি 6 পৰা আমাৰ 9 লৈকে 4টা চেপ্টাৰ তাৰপিছত আমাৰ ফিজিক্সৰ আছে ফিজিক্সৰ কি 10 পৰা 11 12 আই থিংক 13 লৈকে আছে তাৰপিছত আমাৰ ইভিএছ 14 পৰা 16 হল তো আমাৰ এইকেইটা পাৰ্টত আমাৰ সায়েন্সৰ পাৰ্টটো বিভক্ত এটা আমি প্ৰত্যেকটো পাৰ্ট আমি কেনেকৈ পঢ়িম এটা এটাকে ডিটেইলছত যাম ঠিক আছে এটা এটাকে আমি ডিটেইলছ চাম আজি আমি পুৰা ধুনীয়াকৈ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰিম আমাৰ প্ৰথম সায়েন্সৰ সবতকৈ বেছি চেপ্টাৰ আছে কেমিষ্ট্ৰি অৰ্থাৎ ৰসায়ন বিজ্ঞানৰ চেপ্টাৰ 1 2 3 4 এণ্ড 5 ঠিক আছে মই নিজে যেহেতু সায়েন্স পঢ়াম মই গোটেই সায়েন্সৰ লগত জড়িত হয় আৰু মই পুৰা কনসেপ্ট ক্লিয়াৰ কৰি পঢ়াই দিওঁ ঠিক আছে প্ৰথম কথা 1 নম্বৰ চেপ্টাৰটো কি আছে 1 নম্বৰ চেপ্টাৰটো আছে তোমালোকৰ যেটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ হে চেপ্টাৰটো তাৰপিছত 2 নম্বৰ এসিড ক্ষাৰক 3 নম্বৰ এটা প্ৰথম এই দুটা চেপ্টাৰ যদি আমি চাওঁ ফাৰ্স্ট এণ্ড সেকেন্ড কি ফাৰ্স্ট এণ্ড সেকেন্ড ইয়াতে বেছি বুজাতকে তোমালোকে বেছিকে বস্তুবিলাক মনত ৰাখা দৰকাৰ ঠিক আছে প্ৰথম চেপ্টাৰ তোমালোকে কেমিক্যাল ইকুৱেশ্যন যে ব্যালেন্স কেনেকৈ কৰে সেই ব্যালেন্স কৰা কিন্তু কনসেপ্টটো ক্লিয়াৰ কৰি লবা ঠিক আছে কেমিক্যাল ইকুৱেশ্যন কেনেকৈ ব্যালেন্স কৰে ধুনীয়াকৈ কনসেপ্টখিনি ক্লিয়াৰ কৰি লবা আৰু কোবা কৰিবা আমাৰ যেহেতু ক্লাস চলি আছে তো আমাৰ বেটছত যিসকলে আছে তোমালোকে ধুনীয়াকৈ ক্লাছত গৈ অলৰেডি মই পঢ়াই থোৱা আছে তো আই হোপ সবে জানাই কেনেকৈ কৰিব লাগে তো সেইখিনি তোমালোকে কৰি লবা ঠিক আছে যোনবাই যদি ক্লাছতো নাই ইউটিউবত চাই হলো এই কনসেপ্টটো ক্লিয়াৰ কৰা তাৰপিছত সেকেন্ড চেপ্টাৰটো এসিড ক্ষাৰক লৱণ তাতে এটা কনসেপ্ট ক্লিয়াৰ কৰিবা পিএইচ স্কেল কনসেপ্ট কি ক্লিয়াৰ কৰিব লাগে এটো কনসেপ্ট ক্লিয়াৰ কৰি লবা পিএইচ স্কেলৰ ওপৰত কোৱেশ্চন আহে ঠিক আছে 0 পৰা 14 লৈকে যে থাকে এই গুটেখিনি আমাৰ ক্লাছত মই শিকাই দিছো ওকে ইয়াৰ পিছত ইয়াৰ উপৰি এই দুটা চেপ্টাৰ তাৰপিছত আমি কিতাপখন ওপৰ পঢ়িব লাগিব গোটেই কিতাপখন পঢ়িব লাগিব মেইন বুকত যিমান কেটা পাঠ আছে যিমান কেটা আমাৰ পৃষ্ঠা আছে গোটেই পৃষ্ঠা কেটা এই দুটা চেপ্টাৰ আমি পঢ়িম তাৰ পিছত আমি নোটছ বনাম ঠিক আছে পঢ়ি পেলাই যিখিনি ইম্পৰ্টেন্ট পইণ্ট আমি আন্ডাৰলাইন কৰি যাম আমি নিজৰ নোটছ বনাম যে এটো পইণ্টৰ পৰা এমসিকিউ আহিব পাৰে এটো পইণ্টৰ পৰা লং কোৱেশ্চন আহিব পাৰে ধুনীয়াকৈ নিজৰ নোটছ বনাম ঠিক আছে প্ৰত্যেকটো চেপ্টাৰৰ ক্ষেত্ৰতে সেই বস্তুটো খাটে ধাতু আৰু অধাতুৰ ক্ষেত্ৰতো হেতু খাটিব ঠিক আছে এই তিনটা থাৰ্ড চেপ্টাৰটো খাটিব ধুনীয়াকৈ ঠিক আছে তো এই থাৰ্ড চেপ্টাৰটো তোমালোকে ষ্ট্ৰাকচাৰ ড্ৰ কৰা আহে ঠিক আছে ষ্ট্ৰাকচাৰ ড্ৰ ইলেক্ট্ৰন ষ্ট্ৰাকচাৰ ড্ৰ কৰা আৰু ৰিএক্টিভিটি সিৰিজ ভালকৈ চাবা ইয়াৰ ওপৰত বহুত এমসিকিউ আহে তো এই বস্তুখিনি চাবা মই কোৱা নাই যে ইয়াৰ পৰাই আহিব ঠিক আছে এইকেইটা জাষ্ট কনসেপচুৱেল বস্তু বাকি ইয়াতে থিওৰি বস্তু আছে তো সেইখিনি মনত ৰাখিব তো এই তিনটা চেপ্টাৰ তোমালোকে কনসেপ্টখিনি ক্লিয়াৰ কৰিলা কোপা কৰিলা প্ৰথম কেনেকৈ পঢ়িবা সব কনসেপ্টখিনি ক্লিয়াৰ কৰিলা আমাৰ ক্লাছৰ আগৰ ভিডিওবিলাক অলৰেডি আছে কোনোবাই যদি এতিয়াও জয়েন হৈ ল'ব পাৰা 1500 रुपीजত গোটেই বছৰটোৰ কাৰণে হয় তো তোমালোকে ধুনীয়াকৈ এই কনসেপ্টখিনি আমাৰ ভিডিওখিনি চাই ল'বা ইংলিশ মিডিয়াম আছামিজ মিডিয়াম দুইটাৰ কাৰণে পঢ়াওঁ প্ৰথম ফাৰ্স্ট কাম কৰিবা ভিডিওখিনি চাই বুজিলা সেকেন্ড কাম কি কৰিবা ভিডিওখিনিত মই যে নোটছ লিখিছো সেই নোটছখিনি নিজে হাতেৰে লিখি উলিওৱা প্ৰিন্ট উলিয়াব নালাগে ঠিক আছে নিজে হাতেৰে লিখি উলিওৱা এই দুটা কাম হৈ গ'ল ঠিক আছে কোনোবাই যদি কোৰ্সটো নাই তোমালোকে নিজৰ হিচাপত বুজি থাকিবা তাৰপিছত নোটছ নিজে বনাবা গোটেই কিতাপখন পঢ়ি পইণ্ট ওয়াইজ নোটছ বনাবা কাৰণ বেলেগ টিচাৰে কি দিয়ে মই নাজানো কিন্তু মই নিজৰ 100% দি থাকো সেইভাবে কৈছো মই যদি নোটছ চোৱা তোমালোকে মেইন বুকখন চাব নালাগে কিন্তু তুমি যদি বেলেগৰ ফলো কৰি আছা দেন নিজৰ ফালৰ পৰা মেইন বুকখন চোৱা আৰু পইণ্ট গোটেই মেইন বুকৰ ইম্পৰ্টেন্ট পইণ্টখিনি উলিয়াই দিও তো এই দুটা কাম হল ঠিক আছে থাৰ্ড কামটো কি কৰিম এই দুটা কাম আমাৰ ক্লাছৰ পৰা কৰিলা থাৰ্ড কামটো আমি ইয়াৰ ওপৰত এটা মক টেষ্ট দিম হে চেপ্টাৰটো কেনেকুৱা হল হে চেপ্টাৰটো আমি বুজিলো নাই কোৱেশ্চন বেংকো কৰিব পাৰে কিন্তু কোৱেশ্চন বেংক কৰাৰ আগতে এটা মক টেষ্ট দিব লাগিব মক টেষ্ট কিয় দিব লাগিব আমি কাৰণ তেতিয়া আমি গম পাম যে আমাৰ এক্সামত এমসিকিউ খিনি কৰোতে কিমান টাইম লাগে আমাৰ যেটো মক টেষ্ট ওপৰত টাইমাৰ থাকে ঠিক আছে তো এই মক টেষ্ট তুমি আমাৰ চেপ্টাৰটোত গৈ মক টেষ্ট ফোল্ডাৰত যাবা তাত মক টেষ্টটো দি লবা আগতে যদিও দিয়া নাই এতিয়াও দিব পাৰা লাইভ মক টেষ্ট হয় আগতে যিকেটা মিস কৰিলা মানে কি আছিল আমি দেওবাৰে তাৰ ওপৰত এনালাইসিস কৰো সেইখিনি এতিয়াও দিব পাৰা ঠিক আছে তো মক টেষ্টটো আমাৰ অকল কোৰ্সতহে উপলব্ধ আছে বেলেগে নাই তো
তো তোমালোকে হেতু এটেম্প কৰিলা তো এই তিনটা কাম কৰাৰ পিছত তোমালোকৰ পঢ়া কাম 70% শেষ হৈ গ'ল 70% খতম তাৰ পিছত কি কৰিবা তাৰ পিছত 70% খতম নেক্সট 20% কি হ'ব তোমালোকে কিতাপত থকা কোৱেশ্চন এনসাৰ খিনি চোৱা পাঠত থকা কোৱেশ্চন এনসাৰ খিনি কোপা চাবা আমাৰ ক্লাছৰ নোটছত যে মই লিখি দিছো সেই নোটছ খিনি চোৱা ধুনিয়াকে তাৰ পিছত নিজৰ হাতেৰে লিখি লোৱা বাকি আৰু 10% কাম থাকিলে সেই 10% কাম কি হ'ব কোৱেশ্চন বেংক সলভ কৰা ঠিক আছে তো সেই 10% কামটো হ'ব কোৱেশ্চন বেংক সলভ কৰিব লাগিব কোৱেশ্চন বেংক কোপা কৰিবা আমাৰ যিখন প্ৰগতি কোৱেশ্চন বেংক আছে সেই প্ৰগতি কোৱেশ্চন বেংকখনৰ পৰা ধুনিয়াকে 10 গুটে কোৱেশ্চন খিনি সলভ কৰা তোমালোকে এমসিকিউ এটা চেপ্টাৰৰ প্ৰায় 150 কে বেছি এমসিকিউ আছে দুইটা মিডিয়ামতে আছে গুটে খিনি সাবজেক্টৰে আছে তাৰ পিছত হেখিনি কৰা এমসিকিউ খিনি পুৰা কমপ্লিট কৰিবা তাৰ পিছত লং কোৱেশ্চন তোমালোকে এগালমান লং কোৱেশ্চন আছে গুটে খিনি নালাগে পিওয়াইকিউ খিনি কৰা বেছিকে আৰু চেপ্টাৰ খিনিটো কৰিবাই আৰু পাঠৰ ভিতৰটো এক্সট্ৰা প্ৰশ্ন আছে হেখিনি মই ক্লাছত কৰাই দিও ঠিক আছে তো এইখিনি কৰি লোৱা তো এইখিনি কৰিলে তোমালোকৰ হৈ যাব চেপ্টাৰ 4 and 5 ৰ কথা মই কোৱা নাই এতিয়ালৈকে 4 and 5 ত বুজা বস্তু বহুত আছে স্পেশালি 4 চেপ্টাৰ এটোটো এই দুটা চেপ্টাৰ যদি তুমি নুবুজা তুমি একোৱে কৰিব নোৱাৰিবা ঠিক আছে মই সঁচা কথা কৈছো যদি নুবুজা একোৱে কৰিব নোৱাৰিবা তো চেপ্টাৰ 4 and 5 আমাৰ ক্লাছতো মই ডিটেইলছত সেই কাৰণে বুজাই দিছো ইংলিশ মিডিয়াম আসামিজ মিডিয়াম সেকেন্ড কথা এই দুইটা চেপ্টাৰ মই যোৱা বছৰ ইউটিউবতো দি থৈছিলো যাতে ইউটিউবৰ পলিখিনি ওলাব তো তোমালোকে আমাৰ ইউটিউব চেনেলতো ধুনিয়াকে মাৰি দিবা কাৰ্বন আৰু কাৰ্বন চেপ্টাৰ মই 4টা পাৰ্ট ইউটিউবত দিয়া আছে মই নিজে হেতু ডাঠি কৰিব পাৰ মই যিমান ডিটেইলছত খুটি নাইটি মাৰি কাৰ্বন চেপ্টাৰ আৰু চেপ্টাৰ 5 পঢ়াইছো ইউটিউবত কোনেও পঢ়োৱা নাই তো তুমি হেতু চাই লোৱা একবাৰ তাৰ পিছত কবা ঠিক আছে তো এই দুটা চেপ্টাৰ ফাৰ্স্ট বুজি লোৱা বুজাৰ পিছত ভিডিওটো চাই থাকোতে নোটস বনাই লবা বা ক্লাছত যদি আছে আমাৰ ক্লাছৰ পৰা নোটস খিনি বনাই লবা তাৰ পিছত আকৌ সেম ইয়াতে গৈ মক টেষ্ট দিবা তাৰ পিছত আমাৰ নোটস খিনি লিখিবা কোৱেশ্চন বেংক সলিউশন কৰিবা ঠিক আছে তো এইখিনি কাম হল তাৰ পিছত আহে আমাৰ বায়োলজিটো পিছলে থৈছো ঠিক আছে তাৰ পিছত আহে আমাৰ সায়েন্সৰ ফিজিক্স পাৰ্টটো ক্লাস 10 সায়েন্সৰ ফিজিক্স 10 নম্বৰ চেপ্টাৰ আছে 11 নম্বৰ চেপ্টাৰ আছে 12 নম্বৰ 13 নম্বৰ আমাৰ ক্লাছত এতিয়ালৈকে 10 নম্বৰ চেপ্টাৰটো মই কমপ্লিট কৰিলো লাইট চেপ্টাৰটো ইমান ডিটেইলছত পঢ়াই দিছো ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটা ষ্টুডেন্টৰ কাৰণে সেইখিনি চোৱাৰ পিছত তুমি বেলেগত যাব নালাগে ফিজিক্সত বহু ল'ৰা ছোৱালী এটো ভুল কৰে যে সিহঁতে কি কৰে জানানে মুখস্থ কৰিব চাই পাঠত থকা প্ৰশ্ন উত্তৰখিনি কৰে তাৰ উপৰি এক্সাম্পল খিনি কৰে কেনেকে কৰে চাই লয় খালি তাৰপিছত একো কনসেপ্ট ক্লিয়াৰ নাই মই কৈছো ফিজিক্সৰ যদি কনসেপ্ট ক্লিয়াৰ নহয় তোমালোকে মেট্ৰিকতো ভাল নম্বৰ নাপাবাই ইন ফিউচাৰো কেতিয়াও তোমালোকে ফিজিক্স পঢ়িবই নোৱাৰিবা তো সেই কাৰণে প্ৰথম বুজিব লাগিব যেনেকে লাইট চেপ্টাৰটো ইউ ভি এফ এই তিনটা বস্তু থাকে কেতিয়া নেগেটিভ হয় কেতিয়া প্লাস হয় বহুতে মুখস্থ মাৰি দিয়ে যে উত্তল দাপনত প্লাস হয় অবতল দাপনত মাইনাস হয় কিয় মাইনাস হয় কেতিয়াবা বহুতে নাজানে তো সেইখিনি বস্তু আমাৰ ক্লাছ কেটাত মই শিকাই দিছো ইনফ্যাক্ট এই বস্তুখিনি আমাৰ ইউটিউবতো আছে তাতো চাব পাৰিবা ঠিক আছে তাৰপিছত 11 12 13 এই চেপ্টাৰ কেটাও তেনেকে বুজি কৰিব লাগিব এইকেটা চেপ্টাৰ আৰম্ভ হোৱা নাই বাৰু আমাৰ এইখিনিও আমাৰ অতি সোনকালে শেষ হ'ব ঠিক আছে তো এইখিনি হ'ব এতিয়া কথাটো হ'ল এইখিনি প্ৰথম বুজি ললা ইয়াত নোটস ইমান বনাব নালাগে বুজা বেছি ইম্পৰ্টেন্ট প্ৰথম কাম কি কৰিলা এই চেপ্টাৰ কেটা বুজা কাম কৰিলা তাৰ পিছত এই চেপ্টাৰ কেটাৰ পাঠত থকা এক্সাম্পল আৰু গুটে এক্সাৰসাইজ সলিউশন কৰিলা কত কৰিবা আমাৰ ক্লাছত যে মই কৰাই দিও হেখিনি থাৰ্ড কৰিবা আমাৰ কোৱেশ্চন বেংকখনৰ সলিউশন এই তিনটা কাম কৰিলে এনাফ আমাৰ কোৱেশ্চন বেংকখন প্ৰগতি কোৱেশ্চন বেংক যিখন আছে তাতে এটা চেপ্টাৰৰ 150 এমসিকিউ আছে তো ইংলিশ মিডিয়াম আসামিজ মিডিয়াম সকলে কৰি লবা আৰু 4 নম্বৰত কি কৰিবা এটা মক টেষ্ট দি দিবা এটা পাঠ আমাৰ শেষ হয় তাৰপিছত আমি মক টেষ্টটো এড কৰি দিও লগতে তো তোমালোকে মক টেষ্ট কিয় দিবা কোৱেশ্চন বেংকতকে মক টেষ্ট কিবেলে ওপৰ টাইমাৰটো থাকিব তো তুমি ফিজিক্সৰ কোৱেশ্চন কৰোতে টাইম লাগিব তুমি গম পাই যাবা যে কিমান টাইমত তোমাৰ শেষ হয় ঠিক আছে সেই হিচাপত তুমি ধুনিয়াকে মক টেষ্টটো দিয়াৰ পিছত তুমি নিজৰ স্কোৰ বিলাক এনালাইসিস কৰিবা আৰু আগৰ মক টেষ্ট কেটা যদি মিস কৰিলা দিব পাৰে এতিয়াও দিব পাৰা খালি লাইভ মক টেষ্ট হয় শেষ হোৱাৰ পিছত দেওবাৰে আমি এনালাইসিস কৰো ঠিক আছে তো এইখিনি কাম কৰিলো এইখিনি কাম কৰিলে ফিজিক্সৰ কাৰণে ফিজিক্স মেইন বুজাৰ ওপৰতে কথা ঠিক আছে বুজিব লাগিব তাৰপিছত আহে বায়োলজি চেপ্টাৰ বহুতে টান পায় বহুতে কামুৰ পায় 6 তো সবতকে ডাঙৰ চেপ্টাৰ 7 8 আৰু 9 বায়োলজি চেপ্টাৰ 9 টোত অলপমান বুজা কনসেপ্ট এটা আছে আৰু আই থিংক 8 নম্বৰ চেপ্টাৰটোত মানুহৰ কেনেকে লিংগ নিৰ্ধাৰণ হয় হেতু কনসেপ্ট এটা বুজা বাকি বেছিভাগ বায়োলজি চেপ্টাৰ বস্তু মুখস্থ কৰা এটা বায়োলজি পঢ়োতে বহুতে ভুল কৰে যে কি কৰে কিতাপখন ওপৰৰ পৰা পঢ়ি যায় 2-3টা মান কোৱেশ্চন সলভ কৰে বাকি ছবি কেটা চাই তাৰপিছত বাদ দিয়ে তো প্ৰথম কথা বায়োলজি পঢ়োতে ফাৰ্স্ট কাম কি কৰিবা
ফাৰ্ষ্ট ডায়েগ্ৰাম কেইটা বাৰে বাৰে আঁকি চোৱা ডায়েগ্ৰাম কেইটা বাৰে বাৰে আঁকা প্ৰথম কাম এইটোৱে কৰা সেই চেপ্টাৰটোত গৈ পেলাই ডায়েগ্ৰাম কেইটা বাৰে বাৰে আঁকা ঠিক আছে বাৰে বাৰে আঁকা পাৰিলে পঢ়া টেবুলৰ আগত গোটেই ডায়েগ্ৰাম কেইটা লগাই থৈ দিয়া যিকেইটা চেপ্টাৰ হৈছে তোমাৰ সেকেন্ড কাম সেই ডায়েগ্ৰাম কেইটাত প্ৰত্যেকটো পাৰ্ট কোনটো পাৰ্ট কি হয় চিন দিবলৈ চোৱা ঠিক আছে যদি পাহৰি গৈছা আকৌ নুচোৱাকৈ ডায়েগ্ৰামটো আঁকা কোনটো পাৰ্ট কি হয় এৰো দি পেলাই দেখাব পাৰোঁ এই দুটা কাম কৰি লোৱা ফাৰ্ষ্ট তাৰপিছত থাৰ্ড কাম আমাৰ ক্লাছৰ যিখিনি মই নোটছ লিখাই দিওঁ সেইখিনি চোৱা ঠিক আছে ইনফেক্ট তুমি মোক ক্লাছৰ ভিডিঅ'টো নাচালেও হ'ল ক্লাছৰ আমাৰ ক্লাছটো নাচালেও হ'ল যদি ক্লাছ নোটছটো চোৱা নহয় মই কৈছোঁ তুমি মেইন বুকখন টাচো কৰিব নালাগে বায়'লজিত মই ইমানে কৈছোঁ ইমান ধুনীয়াকৈ মই বায়'লজিৰ নোটছ লিখি দিছোঁ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মোক কৈছে আমাৰ ক্লাছৰ যে বহুত ভাল লাগিছে সেইটো কাৰণে মোৰ বেছি ভাল লাগিছে ইংলিছ মিডিয়ামতো এক্সট্ৰাকৈ বনাইছোঁ আছামিজতো এক্সট্ৰা বনাই দিছোঁ যাতে কাৰো একো টেনশ্যন নহয় সেইখিনি প্ৰিণ্ট উলিওৱাতকৈ বেছি মই ভাবিছোঁ নিজে লিখি লোৱা আৰু সেইখিনি যদি একবাৰ লিখি লোৱা MCQ আহক লং কুৱেশ্যন আহক চব কৰিব পাৰিবা তো এই কামটো স্পেচিয়েলি বায়'লজিত বেছি ফ'কাছ দি মই নোটছখিনি বনাইছোঁ ঠিক আছে কাৰণ বায়'লজি বহুত ল'ৰা ছোৱালীয়ে টান পায় কামোৰ পায় মই নিজেও কামোৰ পাইছিলোঁ মই এইটো জানো ন তো সেইটো কাৰণে এইখিনি চাই লোৱা বেলেগ একো চাব নালাগে তাৰপিছত এইখিনি হৈ গ'লে তোমাৰ থিয়ৰী পাৰ্ট খতম তাৰপিছত প্ৰেক্টিছৰ পাৰ্ট আহি যায় তাৰপিছত পাঠত থকা প্ৰশ্ন উত্তৰ কৰিবা 5 নম্বৰত মক টেষ্ট এটা দি দিবাগৈ লগতে গৈ আমাৰ মক টেষ্টটো গৈ মক টেষ্ট এটা দি দিবা 6 নম্বৰত আমাৰ কুৱেশ্যন বেংকখন লৈ লোৱা প্ৰগতি কুৱেশ্যন বেংকত গৈ ইয়াৰে 150 MCQ লং কুৱেশ্যন গোটেইখিনি প্ৰেক্টিছ কৰি লোৱা ঠিক আছে তো এই গোটেই কামকেইটা কৰি দিয়া তেনেকৈ প্ৰত্যেকটো চেপ্টাৰৰ কাৰণে সেইখিনি কামেই কৰি যোৱা তো তোমাৰ বায়'লজিখিনিও খতম হৈ যাব তেনেকৈ ঠিক আছে লাষ্টত আহে কি EVSৰ একো নাই 3টা চেপ্টাৰ মই ধুনীয়াকৈ নোটছ বনাই দিম বায়'লজিৰ নিচিনাকৈ সেইখিনি চাই যোৱা হৈ যাব তাৰ ওপৰত মক টেষ্ট দিয়া তাৰপিছত কুৱেশ্যন বেংক কৰিবা পাঠৰ প্ৰশ্ন উত্তৰ চাবা হৈ যাব ঠিক আছে EVSটো ইমান টেনশ্যন ল'ব নালাগে তো এনেকৈ তোমালোকে ছায়েন্সটো পঢ়ি যোৱা আৰু ক্লাছটো জইন কৰি লোৱা কোনোবাই যদি হোৱা নাই আৰু মই তোমালোকৰ লগত গাইডেন্স সদায় দি যাম আগতেও মই সকলোকে তেনেকৈ যোৱা বছৰ আমাৰ 200তকৈ বেছি মই ছায়েন্সৰ পঢ়াইছোঁ ছায়েন্সত আৰু বহুত ল'ৰা ছোৱালীয়ে 98 99 পাইছে মেথছত 100 পাইছে তো তোমালোকেও পাবা ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছা তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে তোমালোকৰ কাৰণে আমাৰ এখন কুৱেশ্যন বেংক আছে এপত এই কুৱেশ্যন বেংকখন তোমালোকে ল'ব পাৰা মেথছ এণ্ড ফিজিক্স আপ এপটোত গৈ পেলাই ক্লাছ 10 মেনুত গ'লে ইয়াতে কি আছে জানেনে এই আমাৰ কুৱেশ্যন বেংকখনৰ নাম প্ৰগতি কুৱেশ্যন বেংক ইয়াতে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেক চেপ্টাৰৰ প্ৰায় 200 মান MCQ আছে উইথ সলিউশ্যন এটা চেপ্টাৰৰ 200টা মান MCQ সেই গোটেইখিনি কৰিলে তোমালোকে বেলেগ একো কিতাপ পঢ়িব নালাগে একো কুৱেশ্যন বেংক কৰিব নালাগে সেইটো মই গেৰেণ্টি লৈছোঁ চব ছাবজেক্টৰ 100+ ইয়াৰ উপৰি প্ৰত্যেক চেপ্টাৰৰ পৰাই লং কুৱেশ্যনো আছে 100টা মানকৈ এটা চেপ্টাৰৰ ভাবা ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাৰ বাবে উপলব্ধ আছে মেথছ ইংলিছ ছায়েন্স আছামিজ ছ'চিয়েল এই গোটেইকেইটা ছাবজেক্টৰ বাবে প্ৰায় 15,000 মান কুৱেশ্যন আছে আমাৰ PDF পাবা এপটোত গৈ পেলাই ঠিক আছে গতিকে যিসকলে লোৱা নাই এতিয়াও বহুত ল'ৰা ছোৱালী পঢ়ি আছে গৈ পেলাই লৈ লোৱা জাষ্ট 399 ৰুপিজ ইয়াৰ উপৰি আমাৰ বহুতকেইটা কোৰ্চ আছে তোমালোকে এই কোৰ্চবিলাক জইন কৰিব পাৰা যেনেকৈ কুৱেশ্যন বেংক হয় ছ'চিয়েল ছায়েন্সৰ নোটছ আছে মই নোটছ বনাই দিছোঁ তোমালোকক ইংলিছৰ ফুল কোৰ্চ আকাশ ছাৰে পঢ়ায় আকাশ ছাৰে নিজেই NIT শিলচৰে হয় ইংলিছত 100 পাইছিলে মেথছৰ ফুল কোৰ্চ আছে মই পঢ়াওঁ 1500 ৰুপিজ এই গোটেই পইচাবিলাক একবাৰ দিলেই হ'ল 1500 টকা কাৰণ মই মেথছত নিজে 100 পাইছিলোঁ বহুত ল'ৰা ছোৱালী পঢ়ি আছে চিমিলাৰলি ছায়েন্সৰ কোৰ্চ আছে মই পঢ়াওঁ 1500 ছ'চিয়েলৰ কোৰ্চ আছে মই এটা ইংলিছ মিডিয়ামত কোৰ্চ আছে ছ'চিয়েলৰ যোনটো আকাশ ছাৰে পঢ়ায় এটা আছামিজ মিডিয়ামত আছে মই পঢ়াওঁ আৰু জিঅ'গ্ৰাফিৰ নোটছ আছে এই গোটেইখিনি তোমালোকে ক'ত পাবা মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰা তাতে গৈ এই যোনটো 10K+ ডাউনলোড 4.4 ৰেটিং আছে ক্লাছ 10 মেনুত যাবা তাতে গৈ তোমালোকে নিজৰ মৰ্জিমতে কোৰ্চটো পাৰ্চেছ কৰি লোৱা প্ৰথম কথা এই কোৰ্চটো পাৰ্চেছ কৰোঁতে তোমালোকে অনলাইন পে'মেণ্ট কৰিব পাৰা স্কেনাৰ আহি যায় তাতো পইচা দিব পাৰা আৰু আগৰ যিমানবিলাক ৰেকৰ্ডেড ক্লাছ হ'ল সেই গোটেই ৰেকৰ্ডেড ক্লাছবিলাক তোমালোকে ইয়াতে আগৰ ক্লাছবিলাকো পাই যাবা কোনোবা যদি চোৱা নাই ইয়াতে আমাৰ কোৰ্চবিলাকত কি পাবা জানানে লাইভ ভিডিঅ' থাকিব ঠিক আছে লাইভ ভিডিঅ' থাকিব তাৰপিছত ৰেকৰ্ডেড ভিডিঅ' থাকিব ইয়াৰ উপৰি তোমালোকক ধৰা মক টেষ্ট থাকিব প্ৰত্যেক চেপ্টাৰৰ পৰা মক টেষ্ট কৰাই দিওঁ আমি আৰু ইয়াৰ উপৰিও তোমালোকক লাইভ ডাউট ছেশ্যন লওঁ দেওবাৰে গাইডেন্স দিওঁ আৰু ক্লাছৰ নোটছ থাকে যেতিয়াই মন যায় তোমালোকে ৰেকৰ্ডেড ক্লাছখিনিও চাব পাৰা প্ৰত্যেকটো বস্তুৰে মই কেয়াৰ লওঁ আৰু বহুত ল'ৰা ছোৱালী যোৱা বছৰ